এটা ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে বিদ্যালয়ৰ সন্মুখতে এটা ভয়ঙ্কৰ দুৰ্ঘটনা আৰু যেটো দুৰ্ঘটনাত সন্তানক স্কুলৰ পৰা আনিবলৈ গৈছিল আৰু স্কুলৰ পৰা আনিবলৈ গৈ মাতৃ ৰৈ থাকুতে এখন ট্ৰাকে মহতিয়াই নি আৰু ঠিতাতে মৃত্যু হয় মাতৃৰ এটা খোকাবহ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাইছো সিসিটিভিৰ ভয়ঙ্কৰ দৃশ্য আমাৰ হাতত আহি পৰিছে কেৱল কিমানেই নহয় এই দুৰ্ঘটনা ইমানেই ভয়ঙ্কৰ আছিল যে বিদ্যালয়ৰ ওচৰত মাতৃ গৈ ৰৈ আছিল আৰু সেই মুহূৰ্ততে এই ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হ'ল দুৰ্ঘটনা ইমানেই ভয়ঙ্কৰ আছিল যে এই দুৰ্ঘটনাত ঠিতাতে নিহত হয় মাতৃ সন্তানক বিদ্যালয়ৰ পৰা আনিবলৈ গৈছিল স্কুলৰ পৰা আনিবলৈ গৈছিল কিন্তু স্কুলৰ পৰা আনিবলৈ যাওঁতে এই ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয় গোসাইগাঁৱত সংঘটিত হৈছে এই ঘটনা গোসাইগাঁৱৰ ভাওৰাগুৰিত ভয়াবহ পথ দুৰ্ঘটনা আন এগৰাকী লোকে স্কুলৰ সন্মুখতে বজাৰ কৰি আছিল সেই লোকজনো এই দুৰ্ঘটনাত মৃত্যু হৈছে এটা ভয়ঙ্কৰ দুৰ্ঘটনা নিহত মহিলাগৰাকীয়ে ভাওৰাগুৰি শংকৰদেৱ শিশু নিকেতনত অধ্যয়নৰত নিজৰ পুত্ৰক আনিবলৈ গৈছিল আৰু তাৰ পাছত এই ভয়ঙ্কৰ দুৰ্ঘটনাই প্ৰাণ ললে মহিলাগৰাকীৰ এখন মালবাহী ট্ৰাকে খুন্দিয়াই এই অঞ্চলটোত এক আতংকৰ সৃষ্টি কৰিলে ভয়ঙ্কৰ পৰিস্থিতিৰ সূচনা হ'ল দুৰ্ঘটনাত দুজন লোকৰ প্ৰাণ গ'ল উল্লেখ্য যে এই ঘটনাত এগৰাকী গুৰুতৰভাৱে আহত হৈছে উল্লেখ্য যে চাৰিচকীয়া বাহনত থকা চালক তথা টেট শিক্ষক সুবীৰ সৰকাৰ আহত হৈছে ইতিমধ্যে চালকক আটক কৰিছে আৰক্ষীয়ে সম্প্ৰতি ট্ৰাকৰ তলত চেপা খাই আছিল নিহত তাৰামণি বৰ্মন পৰৱৰ্তী সময়ত এক্সকেভেটৰে উদ্ধাৰ কৰিবলগীয়া পৰিস্থিতি হৈছে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল পুত্ৰক আনিবলৈ গৈছিল তাৰামণি বৰ্মনে পুত্ৰক আনিবলৈ গৈছিল ভাওৰাগুৰি শংকৰদেৱ শিশু নিকেতনত পুত্ৰ পঢ়ে কিন্তু মাতৃৰ নিথৰ দেহে দেখা পালে বিদ্যালয়ৰ পৰা ওলাই পুত্ৰ এটা ভয়ঙ্কৰ শিহৰণকাৰী দুৰ্ঘটনা সংঘটিত হ'ল মালবাহী ট্ৰাকে মহতিয়াই নিলে চাৰিচকীয়া বাহনৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান এটা ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হৈছে গোসাইগাঁৱৰ মহকুমাৰ ভাওৰাগুৰিৰ এই ভয়ঙ্কৰ দুৰ্ঘটনা শংকৰদেৱ শিশু নিকেতনত পঢ়িছিল ভাওৰাগুৰি শংকৰদেৱ শিশু নিকেতনত পুত্ৰই পঢ়িছিল মাতৃ আনিবলৈ গৈছিল বিদ্যালয়ৰ পৰা কিন্তু সেই মুহূৰ্ততে ট্ৰাকে মহতিয়াই লৈ গ'ল এটা ভয়ঙ্কৰ দুৰ্ঘটনাত প্ৰাণ গ'ল মাতৃৰ আনহে নালাগে সন্তানক শেষবাৰৰ বাবেও নেদেখিলে এই ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হ'ল গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰিত আজি ভাওৰাগুৰি আমাৰ মেইন সাপটগ্ৰাম যোৱা ৰাস্তাত আমাৰ ভাওৰাগুৰি শংকৰদেৱ শিশু নিকেতনৰ সমীপত মেইন গেটত আমাৰ এটা 12 চকীয়া বাহনে নাজানো মদ্যপান কৰি থকাও হ'ব পাৰে আমাৰ ড্ৰাইভাৰজনে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আমাৰ যি শংকৰদেৱ শিশু নিকেতনৰ যে মেইন গেট আছে গেটৰ সমীপত যি আমাৰ ৰাধা গোবিন্দ মন্দিৰ আছে তাৰ বেৰিকেড ভাঙি সবকে চেচুৰাই লৈ আহি এনেকুৱা ধৰণৰ এটা মানে মৰ্মান্তিক ঘটনা আমি দেখা পাওঁ শুনা পাওঁ তো আমি আহিলো আহাৰ পিছত দেখা পালো যে ইয়াতে মানুহ আছে এতিয়ালৈকেও দুজন মানুহ আমাৰ ট্ৰাকখনৰ তলতে এতিয়াও ৰৈ আছে নাজানো ইহঁতে হয়তো আমাৰ হতাহতিৰ আছে যে প্ৰাণ হেৰুৱাইছে আৰু আমাৰ লগতে আছিলে এটা চাৰিচকীয়া বাহন আছিল তাৰ লগতে এই চাৰিচকীয়া বাহনটো সম্পূৰ্ণভাৱে হৈছে বিনষ্ট হৈছে আৰু চাৰিচকীয়া সন্মুখত এটা মানে দোকান আছিল আমাৰ ফল বিক্ৰেতাজন আছিল আমাৰ সদায় ইয়াত ফল বিক্ৰী কৰে তো তেখেতেও শুনা মতে তেখেতেও নিহত হৈছে বুলি শুনা পাইছো তো আমি সকলোৰে বিদ্যাৰ্থী আপোনাৰ চিৰশান্তি কামনা কৰিলো আৰু উক্ত ঘটনাৰ উচিত তদন্ত কৰি যাতে দোষীয়ে হাৰি যাব নোৱাৰে এইটোৱে পুলিচ প্ৰশাসনৰ ওচৰত আমি দাবী জনাবো ট্ৰাকখনত আলু থকা বুলি আমি গম পাইছো বস্তাত মৰা আছে আলু আছে কিন্তু সম্পূৰ্ণ অভাৰলোড থকা বুলি আমি গণ্য কৰিলো নহলে ইমান ভাৰতী আৰক্ষী থানাৰ নিচে সমীপত আমাৰ শংকৰদেৱ শিশু নিকেতনৰ যিটো মেইন গেট আছে তাৰ নিচে সমীপত এই ঘটনাটো ঘটিছে আৰু দোকান এনেকুৱা নাছিল কিন্তু আমাৰ এজন ফল বিক্ৰেতা আছিল এই ফল বিক্ৰেতাজন আৰু আমাৰ যিটো চিলাৰায় মাৰ্কেটৰ এটা দোকান তাতে অলপ ভাঙচুৰ হৈছে মানে আমাৰ যি ইছলাম মেডিকেল বুলি এটা মেডিকেল শ্বপ আছে এইটোৰ অলপ ভাঙিছে আৰু আমাৰ যে ফল বিক্ৰেতাজন আছিল ফল বিক্ৰেতাৰ যিটো ঠেলা আৰু ঠেলা গাড়ী আছিল এই গাড়ীটো চাৰিচকীয়া গাড়ীটো আছিল গাড়ীটো একদম সম্পূৰ্ণভাৱে বিনষ্ট হৈছে চালকজনক আটক কৰিছে আমাৰ ভাওৰাগুৰি আউটপোষ্টৰ পৰা লগে লগে আহি পাইছিল আহি পোৱাৰ পিছত আমি মানে যেহেতু আমাৰ স্থানীয় ৰাইজে তাক ধৰিছিল তাৰ পিছত আমাৰ আৰক্ষীক গতিয়াই দিছে মানে মই স্কুলৰ পৰা মোৰ স্কুল ছুটি হৈছে স্কুলৰ পৰা আহিছো
আর পিছত মানে মোৰ ছোৱালীজনী স্কুলত পঢ়ে শংকৰদেৱত মই ছোৱালীজনী লোৱাৰ কাৰণে ৰখি আছিলোঁ গাড়ীটো মানে ষ্টাৰ্ট অফ কৰি মই থামি আছিলোঁ ফাৰ্মাচীৰ ওচৰত থামি থাকোঁতে দেখা গ'ল কি এটা মানে ট্ৰাক এটা আহি লোড ট্ৰাক এটা খুব স্পীডত আহি আছে মই চাই আছোঁ ট্ৰাকটো স্পীডত আহি আছে মোৰ সন্মুখত এটা বাম আছিল বামত ট্ৰাকটো লাগি ট্ৰাকৰ চাকাটো মানে হৈ মোক সহকাৰে লৈ একদম পুৰা মই গাড়ীৰ ভিতৰতে মোক পুৰা লৈ গৈছে একদম এইফালে কোনোমতে মই শুনা পালোঁ যে 2জন না 3জন ডেথ হৈছে কিন্তু মই এই ভিতৰতে আছিলোঁ ভগৱানৰ কৃপাত মোৰ একো হোৱা নাই অলপ চলপ দুখ পাইছোঁ এতিয়া চাওঁ পিছত কি হয় এইখিনি কিন্তু ঘটনাটো খুব মৰ্মান্তিক ঘটনা হৈছে মই ভাবা নাই মোৰ ওচৰতে এটা টটত 4-5জন স্কুলৰ ষ্টুডেণ্ট আছিল নাজানো সিহঁতৰ কি হৈছে থানাৰ ওচৰতে কিন্তু আৰক্ষীৰ পৰা কোনো ষ্টেপ নলয় আমি পুৱাটো ইয়াৰ মাজেৰে স্কুলত যাওঁ আবেলি যেতিয়া স্কুলৰ পৰা আহোঁ মানে প্ৰশাসন বুলি কোনো কথা নাই যধে মধে গাড়ী ৰাখি দিয়ে টটোবিলাক যধে মধে ৰাখি দিয়ে আৰক্ষীৰ ফালৰ পৰা কোনো ষ্টেপ নলয় আমি প্ৰত্যেক দিনে এইটো প্ৰব্লেমত পৰিবই লাগে হয়তো ইয়াতে দেখা পাওঁ টটো ৰাখি আছে ইয়াতে দেখা যাওঁ অটো ৰাখি আছে এনেকুৱা ৰাখি আছে একদম ৰোড পুৰা ব্লক হৈ থাকে ভাগ্য ভাল মোৰো এক্সিডেণ্টখন হ'ল বিদ্যালয় ছুটিও মানে দিব ভাৱ হয়তো যদি বিদ্যালয়খন ছুটি হ'ল হয় মোৰ বেটিও মোৰ ছোৱালী মোৰ লগত থাকিল হয় ছোৱালীও গ'লে হয় কিবা জানি 150 আৰু ইয়াতে আজি মৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত